Hey guys, মই আজি বিশেষ ড্ৰেছ জুলাইতে আপোনালোকৰ মাজত আহি গ'লো। আজি মই আপোনালোকক প্ৰথমতে আজি মই দেখাম সূৰ্য নমস্কাৰটো কেনেকৈ কৰে। সূৰ্য নমস্কাৰ 12টা ষ্টেপ আছে আৰু 12টা ষ্টেপৰে মই পুৰা ধুনীয়াকৈ আপোনালোকক কৰি দেখাই যাম আৰু যদি কিবা ভুল ত্ৰুটি হয় ক্ষমা কৰি দিব আৰু আপোনালোকে চাই লওক, বেছি দেৰি নকৰোঁ। প্ৰথমতে মই সূৰ্য নমস্কাৰৰ 12টা ষ্টেপ দেখাই দিছোঁ। Okay, so namaskar mudra. First step. Second step. Number step itu. Apa sari number step itu? Sari number step. 5 number perpatasan. Nomor 8 buku tuturi mantit lagain 6 number step 8 number step Bhujangasana apa Perpatasan 8 9 প্ৰায় সূৰ্য নমস্কাৰটো 2 মিনিট বা 3 মিনিট কৰিব লাগে, তাৰমানে কমটো 3 বাৰ কৰিব লাগে। গতিকে মই আকৌ এবাৰ স্পীডত কৰি দেখাই দিছোঁ, চাই ল'ব। 1 3 মিনিট সময় কমলো 3 বাৰ। আচলতে গাইজ য়োগাটো এনেকুৱা বস্তু যাক কৰি পিনে তাৰমানে কি শেষ কৰিব নোৱাৰি। যিমানে কৰি থাকে সিমানে বহুত য়োগা আছে, তাত বহুত ভাগ আছে। কিন্তু য়োগা কৰাৰ সময়ত আপোনালোকে গাইজ এটা বস্তু গুৰুত্ব দিব, মেইন হৈছে উশাহ নিশাৰ ওপৰত। উশাহ নিশাটো মেইন দিয়ক, একদম পূৰা প্ৰথম ষ্টেপ হৈছে উশাহ নিশাই এইবিলাক অলপ উশাহ নিশাৰ ওপৰত সদায় গুৰুত্ব দিব। আৰু আপোনালোকে নাভাবিব যে মই ক'ৰবাত চাই পিনে আপোনালোকক দেখাইছোঁ, সেনেকুৱা নহয়। ময়ো আচলতে এজন য়োগা ট্ৰেইনাৰ হয়, মোৰ সম্পূৰ্ণ প্ৰেক্টিছ আছে, আগৰে পৰা প্ৰেক্টিছ আছে, কিন্তু মইতো কৰা নাছিলোঁ বা আপোনালোকৰ ওচৰত দেখা নাছিলোঁ। কিন্তু আজি মই ভাবিলোঁ কি এনেই আছোঁ যিহেতু, ৰাতিপুৱা উঠিলোঁ আপোনালোকক দেখাই দিলোঁ। আৰু মই যদি পাৰোঁ আৰু আপোনালোকে উৎসাহ দিয়ে বা উদ্দীপনা দিয়ে, তেতিয়াহ'লে মই আকৌ আগুৱাই যোৱাৰ কাৰণে তেতিয়াহ'লে আপোনালোকৰ মাজত আৰু সেনেকুৱা বহুত মই যিমান ভাগ আছে আৰু য়োগাৰ মই গোটেইখিনিতে আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম আৰু মই দেখাই দিম। আৰু আপোনালোকেও ৰাতিপুৱাৰ টাইমত বা গধূলি টাইমত য়োগা প্ৰেক্টিছ কৰিব পাৰে। আপোনালোকে জানে আজিকালি মানুহৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হয়, আৰু য়োগাৰ জৰিয়তে কিন্তু বহুত বেমাৰ আজাৰ নিৰাময় হয়। আপোনালোকে চাই থাকে ৰামদেৱ বাবাৰ যি তাত চাই থাকে কিমান মানুহ হয় সদায় ৰাতিপুৱা বহুত দূৰৰ পৰা মানুহ যায়। গতিকে চাব মোৰ ভিডিঅ'খিনি।